বিকশিত অসমৰ দুখন ছবি, এখন কণ কণ শিশুৰ বিদ্যা শিক্ষা গ্ৰহণৰ, আনখন এটা বৃহৎ এলেকাৰ যাতায়াত ব্যৱস্থাৰ। এই দৃশ্যটি গোলকগঞ্জৰ আগমনী শিক্ষাখণ্ডৰ। এই গৃহটি পাঁচোটাকৈ শ্ৰেণীৰ পাঠদান হোৱা এখন বিদ্যালয়ৰ। দুৱাৰখন চাওক, ভিতৰ ভাগলৈ আহক। 10 বৰ্গ ফুটৰ এটা কোঠা মানে একেবাৰে জোৰা তাপলি মৰা বিদ্যালয়খন। এতিয়া কওক, ইয়াতেই কেনেকৈ বিদ্যা শিক্ষা সম্ভৱ? প্ৰতিটো শ্ৰেণীৰ বাবে এটা কোঠা থকা উচিত। এখন খিৰিকী, গৰমত সকাহ পাবলৈ প্ৰতি কোঠাত একোখন ফেন নাই মানে একোৱেই নাই। সেইবাবে দুজন শিক্ষকৰ এজনে গছৰ তলতেই পাঠদান কৰিছে। এনেকৈ দক্ষিণ ঝাপুচাবাৰী LP স্কুলৰ পৰিৱেশ এয়া। বিদ্যালয়খনৰ এইটো ৰান্ধনী ঘৰ, কণমানিহঁতৰ মধ্যাহ্ন ভোজনৰ। এনেকৈ আমি উত্তৰ প্ৰজন্মৰ শিক্ষাৰ পৰিৱেশ দিছোঁ, এনেকৈ আমি শিক্ষাৰ অধিকাৰৰ কথাবোৰ কৈ আছোঁ। বিদ্যালয়খনত আছে বুলিবলৈ দুটা শৌচাগাৰ আছে, যি দুটাই বিদ্যালয়খন যে এটা বিভাগৰ অধীন তাকেই বুজাব পাৰিছে। অৱশ্যে নাই বুলিবলৈ কোঠা নাই, ফেন নাই, খিৰিকী নাই মানে আনকি খোৱা পানী টুপিৰ সুব্যৱস্থাও নাই। 2021 চনত শিক্ষক দুজনক অসম চৰকাৰে টিউটৰ মৰ্যাদা দিয়ে যদিও বিদ্যালয়খন চৰকাৰে প্ৰাদেশিকীকৰণ নকৰে। ফলত এনে অৱস্থাৰ মাজতে দুখীয়া পৰিয়ালবোৰৰ সন্তানৰ বিদ্যা শিক্ষা গ্ৰহণ চলিছে। বহুত অভাৱ, মানে আমাৰ ঘৰ নাই, গৃহ ঘৰটো আমাৰ একদম মানে বেয়া। আমি নিজে বনোৱা ঘৰ। এটা শ্ৰেণী কোঠাত আমাৰ 5টা ক্লাছ কৰা খুব মানে অসুবিধা হয়। আমি খালি লেট্ৰিনটোৱে ভাল আছে আৰু এনে পাকঘৰটোতো নাই। মিড ডে মিল যদিও আমি এনে চাপৰা বনাই আৰু মিড ডে মিল যোগান ধৰোঁ। এনে টিউবৱেল এটা আছে। আগততো ভেঞ্চাৰ আছিল স্কুলখন। 2021 আমি টিউটৰ হিচাপে পাচিঘন পালোঁ। তেতিয়াৰ পৰা আমি অলপ বেতনেৰে, কম বেতনেৰে স্কুলখন চলাই আছোঁ। এতিয়া আমাৰ ৰুমৰ প্ৰয়োজন হৈছে। অনতিপলমে আমাক ৰুমখিনি দিব লাগে। শিক্ষা বিভাগে শিক্ষাৰ্থী কমি অহাৰ অজুহাতত বিদ্যালয় একত্ৰীকৰণৰ দিশত আগবাঢ়ে। শিক্ষাৰ্থী কিয় কমি আহে তাৰ প্ৰশ্নৰ উত্তৰত চৰকাৰী শিক্ষাৰ এনে ৰূপৰ কথা কেতিয়াও চৰ্চালৈ নাহে। এতিয়া আহিছোঁ বিকশিত অসমৰ দ্বিতীয়খন ছবিলৈ। গোৱালপাৰাৰ লক্ষীপুৰ নগৰৰ গাতে লাগি থকা টকিমাৰীৰ এই দলংখনেৰে এনেদৰেই মৰণত শৰণ দি যাতায়াত চলিছে। 3খনকৈ পঞ্চায়তৰ অধীনৰ বাসিন্দাই যাতায়াতৰ নামত নিতৌ যন্ত্ৰণা কৰিছে। কেতিয়াবা যদি দলংখনৰ এই অংশটোত টেম্পো সোমাইছে, ক'ৰবাত আকৌ ই ৰিক্সাৰ এই গতি। ঠিকাদাৰ অভিযন্তাৰ বাবে আকৌ এই দলংখন লুণ্ঠনৰ এক বাট হৈ পৰিছে। ফলকখনলৈ মন কৰক, আব্দুৰ ৰহিম বাদশ্বাহ নামৰ ঠিকাদাৰগৰাকীয়ে লাভ কৰিছিল দলং তথা পথছোৱাৰ মেৰামতিৰ দায়িত্ব। জলেশ্বৰ ক্ষেত্ৰীয় লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ে মেৰামতিৰ বাবে ধাৰ্য কৰিছিল 35 লাখ টকা। কিন্তু ঠিকাদাৰে নামমাত্ৰ কাম কৰি দায়িত্ব সামৰিলে। নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ ফলত দলঙত বাহন উঠিলেই তললৈ খহি পৰে ঠিকাদাৰে দিয়া কাঠ, যাৰ ফলত লক্ষীপুৰ নগৰ নতুবা বহিৰ্জগতলৈ যাতায়াতৰ নামত বৃহত্তৰ অঞ্চলটোৰ বাসিন্দাই প্ৰতিনিয়ত এক বিপদক হাত বাউল দি মাতিছে। এই দলংখন 1 মাহ আগতে মানে 35 লাখ টকাৰে নিউ মেৰামতিৰ নামত আছিল, কিন্তু তেওঁ মাত্ৰ 50,000 টকা ইয়াত খৰচ কৰা নাই। কেইটামান পুৰণা বাটাম লৈ আহি এই দলংখন ঠিক কৰিছে। যদি ৰাজ্যৰ একোটা অঞ্চল এনেদৰে অনগ্ৰসৰ হৈ থাকে অথবা শিক্ষাৰ অধিকাৰৰ পৰা কোনো এটিও যদি শিশু বঞ্চিত হৈ থাকে, বিকশিত অসমৰ কথাবোৰ কোৱাৰ অধিকাৰ জানো থাকিব? গোলকগঞ্জৰ পৰা আজিনুৰ হুছেইন আৰু লক্ষীপুৰৰ পৰা জাকিৰ হুছেইনৰ প্ৰতিবেদন, NKTV+।